हेलो फ्रेंड्स बीटीआर पांचटा डिस्ट्रिक्टर काट अफ केनेका हब पारे प्रत्येके এই প্রশ্নটো কৰিছে কিছুমানে আকৌ যোৱাকালি মই এটা ভিডিও আপলোড কৰিছিলো আপোনালোকৰ প্ৰশ্ন এনসার দিছো এই প্ৰশ্নৰ এনসার দিওতে আকৌ বহুত প্ৰশ্ন ওলাই গল তো মই এই প্ৰশ্নকেইটাৰ এনসার দিবলৈ চেষ্টা কৰিম কিন্তু আজি बीटीआर কাট অফ আলোচনা কৰিম সো ভিডিওটো সকলোকে চাব অকমান ভিডিওটো লম্বা হ'ব পাৰে বহুত ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে ভিডিওটো and one request to you channel নতুন হলে সাবস্ক্রাইব কৰি দিব সো let's start the video hello friends মই যেটো কথা কৈছিলো যে আপোনালোকে প্ৰশ্নৰ আনসাৰ দিওতে প্ৰশ্নটো ভালকৈ শুনিব আৰু কিছুমানে ভিডিওটো আধা চাই আধা চোৱাৰ পিছত ভিডিওৰ ওপৰত কমেন্ট দিয়ে আৰম্ভ কৰি দিয়ে ভিডিওটো ভালকৈ চাওক তাৰ পিছত বুজিবলৈ চেষ্টা কৰক তাৰ পিছত কক তাৰমানে মই কৈছিলো যে এইচএস পার্সেন্টেজ বাৰ যেটো উঠাই দিছে হয়তো এটো कैंडिडेट অকমান কম হ'ব এই বলে এটো নহয় যে পোস্টত কৈ কম হ'ব আপোনালোকে ভাবক যদি এইচএস পার্সেন্টেজ থাকি গল হয় তেখেনে অকমান কম হৈ গল হয় মানে যেটো কন্টেস্ট গভর্নমেন্টে যেটো বিচাৰিছে কন্টেস্ট সেই কন্টেস্টটো না থাকিল হয় তো এতিয়া ক্যান্ডিডেট আছে সাফিসিয়েন্ট বহুত ক্যান্ডিডেট আছে পোস্টত কৈ ডাবল ক্যান্ডিডেট আছে কিন্তু গভর্নমেন্ট বিচাৰিছে আৰু যাতে ক্যান্ডিডেট হয় এই কারণে কিছুমান বার খুলি দিছে যাতে ক্যান্ডিডেটৰ পৰিমাণ সংখ্যা বেছি হৈ যায় এই কথাটোহে কৈছো আপোনালোকে আধা ভিডিও চাই তাৰপিছত কমেন্ট কৰা আৰম্ভ কৰিছে যে আপোনাক কোনে কৈছে যে ক্যান্ডিডেট সাফিসিয়েন্ট নাই বা ক্যান্ডিডেট কম হৈছে এইটো কথা মিনিং এটো নহয় কথাটো হল যে ক্যান্ডিডেট কন্টেস্ট যেটো গভর্নমেন্ট বিচাৰি আছে যে কাট অফ লিষ্ট এটা উলাও আৰু সেই মোতাবিক যাতে সাফিসিয়েন্ট ক্যান্ডিডেট কথাৰ অর্থ এটো নহয় যে পোস্টত কৈ কম তো যিকোনক মোৰ ইন্টেনশনটো আছিল যে ক্যান্ডিডেট বঢ়োৱাৰ কাৰণে গভর্নমেন্ট এনেকুৱা এটা পলিসি লৈছে যে এইচএস পার্সেন্ট বাৰটো উঠাই দিছে যেহেতুকে আপোনালোকে জানে যে নিউজৰ ক্যান্ডিডেট বহুখিনি বাদ পৰিছে আকৌ লগতে এলপি বিএড এপ্লাই কৰিব নোৱাৰিব তেতিয়াহলে এলপিৰ ক্ষেত্ৰতে এইচএস পার্সেন্টটো বাৰ আছিল আপাৰতো নাছিল তো সেই কাৰণে এই ক্যান্ডিডেট বঢ়োৱাৰ এটা পলিসি এটো যে যাতে এটা কন্টেস্ট হ'ব পাৰে নেক্সট যেটো কোশ্চেন আহিছে হেটো হৈছে কি যে बीटीआर দাদা মই এলপি টেট পাস কৰিছো কিন্তু এইচএস ত 38% 50% নাই ডিগ্ৰী 78 আছে নিউ এলিজিবল ক্ৰাইটেৰিয়া মতে মোৰ মুঠ নাম্বাৰ 61 এলপিৰ কাৰণে মই অলৰেডি এপ্লাই কৰিলো মই এতিয়া আকৌ কাৰেকচন কৰিব পাৰিম নে আৰু কাৰেকচন হলেও 61 বা 61 ইউআর এলপি চাকৰি পাম নে মই কাট অফৰ ভিডিও অলৰেডি আপলোড কৰি থৈছো আর আপনি যেটো প্রশ্ন কৰিছে যে এটা যেহেতু পার্সেন্টেজ বার নাই আপনি এলিজিবল হৈ গৈছে এতিয়া সেই কাৰণে মই যোৱা ভিডিওতে কৈছিলো যে বহু ক্যান্ডিডেট এতিয়া এলিজিবল হৈ গল তেওঁলোকৰ ক্যান্ডিডেট সব বাতিল হৈ গলে হয় কিন্তু যেহেতু কি গভর্নমেন্ট এটা সুযোগ দিছে সেই কাৰণে এই ক্যান্ডিডেট লেটাৰটো বহাল থাকিব আপোনালোকে হয়তো দেখিছে ভিডিওটোৰ টাইটেল দিছিলো যে টেট ক্যান্ডিডেটৰ কাৰণে ভাল খবৰ তো যেখানে আপোনাৰ নিচিনা বহু ক্যান্ডিডেট আছে যিবিলাকৰ ক্যান্ডিডেটৰ এতিয়া বৰ্তমান ভাল হৈ গল তো আপোনাৰ 61 এই কাট অফ ভিডিও অলৰেডি বনাই থৈছো আপোনালোকে আপনি চাই লব তো এনেকুৱা ধৰণৰ আৰু যদি কিছুমান ক্যান্ডিডেট থাকে তেওঁলোকৰ সকলোৰে ক্যান্ডিডেট বাছি গল আৰু এডিটৰ কথা কৈছে এডিটৰ অপচন দিব লাগে বুলি ময়ো শুনিছো তো দুটা দিন অপেক্ষা কৰক আজি হয়তো 2 তাৰিখ গুছি গল তো কালিৰ পৰা আপোনালোকে গম পাব যে এডিট অপচনটো দিছে না নাই Next question BTR recruitment other districts candidate apply কৰিলে accept কৰিব জানো বহুত candidates apply already কৰিছে please reply হয় accept কৰিব কাৰণেই কৰিছে আৰু এডভাৰটাইজমেন্টটো তো দিয়া আছে যে BTR candidate preference পাব বাকি candidate বিলাকে apply কৰিব পাৰিব আৰু apply নহয় বহু candidate ইয়াৰ আগত চাকৰিও কৰি আছে গ্ৰেজুৱেট টিচাৰ বা পিজিটি পোষ্ট গ্ৰেজুৱেট টিচাৰ তেওঁলোকে বেছিভাগেই BTR ৰ বাহিৰৰ পৰা আহিছে বেছিভাগ মানে মোস্ট প্ৰবলি ইমান বেছি নহয় কিন্তু তথাপি বহু আছে যে BTR ৰ বাহিৰৰ পৰা আহি ইয়াতে চাকৰি কৰি আছে কোনো ধৰণৰ অসুবিধা হোৱা নাই আপোনালোকে পাৰিব এলপিএম এৰ ক্ষেত্ৰতো কোনো এই একেই নিয়ম প্ৰযোজ্য হ'ব কিন্তু ফাৰ্স্ট প্ৰিফাৰেন্স BTR ক্যান্ডিডেট সেকেন্ড প্ৰিফাৰেন্স আউট অফ BTR ক্যান্ডিডেটস হোপফুলি এটো বহুত কোশ্চেন আইছিল এটা কোশ্চেন মই পিক কৰিছো আৰু কোশ্চেন আছে আজি কোশ্চেন ইমান আলোচনা নকৰো জাস্ট ইম্পৰ্টেন্ট এটা আনসাৰ দিবলৈ চেষ্টা কৰিলো আৰু কিবা সুধিব থাকিলে কোশ্চেন কৰি থাকিব মই নেক্সট ভিডিওত নেক্সট যেহেতু কালি সানডে আছে অকমান ফ্ৰী আছো গতিকে মই কালি আপোনালোকৰ কাৰণে এটা কোশ্চেন আনসাৰ সেগমেন্ট ৰাখিম যত আপোনালোকৰ সকলো প্ৰবলেমৰ আনসাৰ দিবলৈ চেষ্টা কৰিম তো আজি মানে BTR ৰ যেটো কাট অফ
গোটেইখিনি এনালাইসিস কৰাৰ পিছত যেহেতু পোস্ট ব্ৰেকআপ কৰা নাই ততে বহুতে বিচাৰি আছিল মই এটা আইডিয়া অনুমান দিবলৈ চেষ্টা কৰিম যে এনেকৈ এটা অংক মই বহুত দিঘলি এটা অংক প্ৰসেছত যাব লাগে কিমান পার্সেন্টৰ পিছত কিমান মই বিটিআর টেট ক্যান্ডিডেটৰ ওচৰত ই কি কয় কাট অফৰ লিষ্ট বিচাৰিছিল যে কাৰ কিমান কাট অফ হয় বা মেৰিট মার্কস হয় হেতু আপোনালোকে মোক দিব দিয়াৰ পিছত মই এইটো এটা এনালাইসিস কৰিবলৈ চেষ্টা কৰিম তো হেতু দিছে বহুত দিছে তো ইয়াৰ পৰা এখিনি বাহিৰ হৈছে আপোনালোকে মই গাই দিছো শুনি লওক ইয়া হৈছে কি যে কোকৰাঝাৰ চিৰাং উদালগুৰি বাক্সা তামুলপুৰ ইয়াৰ ক্ষেত্ৰত যেটো লিষ্ট আহিছে ইয়া 1200 পোষ্টৰ মই ধৰিলো 1200 কিমান পোষ্ট আছিল 1200 ধৰিলো মই 1200 সমান সমান ভাগ কৰি দিলু পাঁচটা ডিস্ট্রিক্ট লৈকে 240 গৈ পোষ্ট ভাগত পৰে মিডিয়াম থিটেম বাদ দিলু 240 টা পোষ্ট ধৰিলু আৰু সমান সমান ভাগ কৰি দিলু সমান সমান হয়তো নহব মই যেহেতু এটা আইডিয়া দিবলৈ বিচাৰিছো আপোনালোকক ম্যাৰাথন কাট অফ এনালাইসিস বুলি কোৱা হয় ইয়াক এটা চাওক উদালগুৰি যদি ডিস্ট্রিক্টটো মই ধৰো উদালগুৰিত তিনটা সেগমেন্টত মই কাট অফ এনালাইসিস কৰিছো হে হৈছে কি 55 ৰ পৰা 60 লৈ 61 ৰ পৰা 65 লৈ আৰু 66 ৰ পৰা 70 লৈ তো এই তিনটা সেগমেন্টত যদি উদালগুৰিটো ধৰো মই তেনেহলে ইউআরৰ আছে 55 ৰ পৰা 60 লৈ 14% ক্যান্ডিডেট এটা নাম্বারে মোক কমেন্ট কৰিছে হেই নাম্বাৰৰ পৰা কৈছো 14% অৰ 50 to 60 মাত্ৰ 14% 61 to 65 ইয়া হৈছে 57 আৰু 66 to 70 ইয়া হৈছে 28% ওবিসি টু যদি আলোচনা কৰা যায় ওবিসি টু মই এই পার্সেন্ট ব্রেকআপ কৰা নাই জাস্ট ইউআর এটা আইডিয়া দিবলৈ চেষ্টা কৰিম কোকৰাঝাৰৰ চাওক কোকৰাঝাৰত হৈছে 55 ৰ পৰা 60 লৈ মানুহৰ সংখ্যা হৈছে 22% আৰু কি কয় 61 ৰ পৰা 65 ইয়া বহুত মানুহ ইয়া হৈছে 36% তাৰ পিছত আছে 65 প্লাস 65 প্লাসৰ যেটো ক্যাটাগৰী হে অলমোস্ট 38% বাকি না আদার ইফালে ফল আছে তো ইয়া কোকৰাঝাৰত কিন্তু মানে বেছি আছে নেক্সট যেটা আপনি বাক্সাৰ আলোচনা কৰো বাক্সাত হৈছে বাক্সাত অকমান ই আছে সামঞ্জস্য আছে 55 to 60 ইয়া হৈছে 24% তাৰ পিছত 61 to 65 ইয়াত হৈছে 36% ক্যান্ডিডেট 65 প্লাস ইয়া হৈছে 39% ক্যান্ডিডেট ইয়াতে বেছি মার্ক থকা খিনি বেছি আছে অকমান নেক্সট চিৰাং টু যদি চাওক চিৰাং হৈছে 55 ৰ পৰা 60 লৈ মেৰিট মার্কস থকা ক্যান্ডিডেট সংখ্যা হৈছে 36% আকৌ কি বুলি কয় 61 ৰ পৰা 65 লৈকে ক্যান্ডিডেটৰ সংখ্যা হৈছে 33% তাৰ পিছত হৈছে 65 প্লাস মানে 70 লৈকে 65 প্লাস 70 প্লাস হ'ব পাৰে এটা ক্যাটাগৰীত ৰখা হৈছে 65 প্লাস ক্যান্ডিডেটৰ সংখ্যা হৈছে 30 প্লাস 30%। তাৰ পিছত চাওক তামুলপুৰত আছে কি যে তামুলপুৰৰ পার্সেন্টেজ আছে 55 to 60 ইয়া হৈছে 25% আৰু 61 to 65 ইয়া হৈছে 42% ইয়াতে বেছি আছে মাজৰটো তাৰ পিছত 65 প্লাস মেৰিট মার্কস থকা মানুহৰ সংখ্যা হৈছে 29%। এতিয়া পার্সেন্ট টু টোটাল ক্যান্ডিডেট কিমান ইয়াৰ লগত ভাগ কৰি দিলে টোটাল পোস্টৰ লগত ভাগ কৰি দিলে কাট অফ আহি যায় তো ইউআৰৰ মই এটা নমুনা দি আছে আপোনালোকক ধৰক কোকৰাঝাৰত নমস হিসাবে ধৰিলু 50% ৰিজাৰ্ভ 50% আনৰিজাৰ্ভ পোস্টৰ 120 টা ধৰিলু 120 টা যদি ধৰো আমি তেতিয়া হলে ইয়াতে কি আছিল 29 সরি হয় ঠিক আছে 29% মানুহ আছিল যাৰ 65 প্লাস কাট অফ আছিল ইউআৰৰ ক্ষেত্ৰত 120 টা পোস্ট
29% মানুহৰ 65 প্লাস কাট অফ তেতে হলে কি কাট অফ 65 ৰ তলত আহিব ফ্ৰেন্ডস আপোনালোকে কক উদালগুৰি তো আলোচনা কৰিছো উদালগুৰি তো ব্ৰেকআপ হোৱা নাই পোষ্ট 120 টাই ধৰিলো ইয়াতে আছে 29% 27% 28% মানুহৰ কাট অফ 65 প্লাস উদালগুৰি তো 5 সংখ্যা কোকৰাঝাৰৰ 5 সংখ্যাতকৈ বেছি আছিল চাগে মই একুৰেট হিসাবটো মই পাহৰিলো আপোনালোকে জানে তেতিয়া চাওক তাতে হৈছে 28% মানুহ এখৰ ভিতৰত 28 জনৰ নাম্বাৰ 65 প্লাস যিখিনি কমেন্ট কৰিছে ইয়াৰ পৰা বা যিখিনি মোক মেৰিট মাৰ্ক শেয়াৰ কৰিছে হোৱাটসঅ্যাপ যোগে হোক বা ই যোগে হোক তো এইখিনিৰ মানুহৰ মানে তাৰ 65 ৰ তলত নাহেই মানে ইৱাৰৰ ক্ষেত্ৰত কৈছো বাকিখিনি আলোচনা কৰা নাই কিন্তু এনালাইসিস কৰি থৈছো মই এক ম্যাৰাথন ভাবে পোস্ট ব্ৰেকআপ কৰাৰ লগে লগে মই চেনেলত আপলোড কৰিম তো মই জাস্ট এখন আইডিয়া দিলো উদালগুৰি আৰু কোকৰাঝাৰ বাকি এনেকৈ হৈছে 65 ৰ তলত আর কি নাহে তো আপোনালোকে এটু কি বুলি ভাবে আকৌ নিজৰ মেৰিট মাৰ্কসটো শেয়াৰ কৰিব পাৰে মই আৰু ভালকৈ আলোচনা কৰিম আৰু এটা ভিডিওত মই আধা ঘন্টা লাগিলেও পোস্ট ব্ৰেকআপ কৰাৰ পিছত সুন্দৰকৈ আলোচনা কৰি দিম ইমান পার্সেন্ট ইমান মানে কাট অফ হ'ব পাৰে সো আজিৰ ভিডিওটি মানে শেষ কৰিছো ভিডিও চোৱাৰ কাৰণে ধন্যবাদ আৰু চেনেলত নতুন হলে এনেকুৱা ধৰণৰ ভিডিও পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি দিব মই আপোনালোকে ভিডিও চাই কিন্তু সাবস্ক্ৰাইব নকৰে সাবস্ক্ৰাইব কৰি দিব সাবস্ক্ৰাইব কৰোতে তো আপোনাৰ কোনো ধৰণৰ টকা পয়সা ইবোৰ নালাগে ভাল লাগে তো আপোনালোকে অলপ সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ শুভকামনা যাচিছো বেষ্ট অফ লাক জনাই মই ভিডিওৰ পৰা বিদায় লৈছো থ্যাংক ইউ সো মাচ